আন্দোলন উদয় হয় রাজবংশীকে ধরি বাকি যে আমার টাই আহোম মৰাণ মটক চুতীয়া জনগোষ্ঠী যে আমি আন্দোলনের যে একটা ধারা উদয় হয় তেতিয়া কোনোবা এজনক দালাল লগাই দি আমার কিন্তু আন্দোলন বস্তুবিলাক ডমিনেট কৰিব পলিচি রয়েছে। আমার স্পষ্ট কথা আমি বুঝি উঠিছো ইমান দিনে যি তরল যে রাজনীতি আরম্ভ করেছে এতিয়া আর সময় নহয়। আমার কথা হল আমাক যদি বেয়া কথা কয় আমিও কম, আমাক যদি মারে আমিও কম, আমিও মারিম। আমি কোনো একটা জাতিবন্ধী বিরোধিতা নহয়, না বড়োর বিরোধিতা না রাভার বিরোধিতা, কিন্তু আমাক যি ধরনের আজি নেগলিজেন্সি মন্তব্য রাখিছে সেই ক্ষেত্ৰত আমি দীপেন বড়োক ডাঙরে আমাৰ ক'ব বিচাৰিছোঁ যে আপুনি দালালগিৰি বন্ধ কৰক। আপনি জাতীয় এজন প্রেসিডেন্ট, অ্যাবসুর প্রেসিডেন্ট, আপনি জাতির কথা ভাবক। আপনি যে আজি যে কোচরাজবংশীকে ধরে 5 জনগোষ্ঠী যে ধরনের মন্তব্য রাখিছে এই কেতিয়াও গ্রহণযোগ্য হব নোৱাৰে। আৰু অন্যথা অনাগত দিনে যদি এনে ধরনের মন্তব্য রাখে ইয়ার পৰা যদি কোনো ধরনের কাজিয়া বা সূত্র হয়, কোনো ধরনের হিংসাত্মক ঘটনার সূত্র হয়, ইয়াত কিন্তু টোটালি আপনি কিন্তু দায়ী হব। আর বিজেপি সরকারক সমান্তরালভাবে আমি আহ্বান কৰিছো যে এই সকল ব্যক্তিক আপনি কিয় দৃষ্টিগোচৰ কৰা নাই। আজি ইমান ডাঙৰ ডাঙৰ আজি দিছপুৰত আজি ইমান ডাঙৰ ডাঙৰ ভাষণ দিছে, নির্দিষ্ট বাকি 6 জনগোষ্ঠীক টার্গেট কৰি ইমান ডাঙৰ ডাঙৰ মন্তব্য ৰাখিছে, আজি কিয় বিজেপি চৰকাৰ নীৰৱ হৈ আছে। অসমৰ মাননীয় মুখ্যমন্ত্রী ডাঙৰীয়া আপুনি অসমৰ সাংবিধানিক মুৰব্বী, আপোনাৰ পৰা আমি বিচাৰিছোঁ অধিকাৰ, আমাৰ গণতান্ত্রিক অধিকাৰ, আমি সাংবিধানিক অধিকাৰ বিচাৰিছোঁ। কোচ রাজবংশী জনগোষ্ঠী 96 জনজাতিকরণ করা হয়েছিল, আমি নতুনত্ব বিচারা নাই। আমি বিচাৰিছোঁ যে আমার 96 যেহেতু জনজাতিকরণ আছে এই 96 রিফারেন্সত আমি জনজাতিকরণ বিচাৰিছোঁ। আৰু বিশেষকৈ ধৰি 1990 চনৰ পৰা আজি আক্ৰাশ হৈ দীৰ্ঘদিনৰ সময় বিভিন্ন সময় আন্দোলন কৰি আহিছিল যে পৃথক ক্ষমতাবোৰ ৰাজ্য জনজাতিকরণ কৰিব লাগে। আজি এই দাবীৰে গণতন্ত্র ভাষা যেহেতু বুঝি নাপায়, গণতন্ত্র ভাষা বুঝি নোপোৱাৰ দুখত আমার জাতি মাটি উদ্ধাৰ কৰাৰ কাৰণে আজি কেয়ানৰ চেয়ারম্যান DL কোচ ডাঙৰীয়াক তেখেতক নিমন্ত্রণ আনি পৃষ্ঠকৰ আবুৱ পৰা মানে অমানৱীয় কাণ্ড, বিশ্বাসঘাতক আৰু টোটালি চরম অপমান করা হয়েছে কোচ রাজবংশী জনগোষ্ঠীক। সেইকাৰণে আমি আজি আক্ৰাশ হৈ দাবী উত্থাপন কৰিছোঁ যে কেয়াৰৰ লগত শান্তি চুক্তিৰ জৰিয়তে পৃথক ক্ষমতাবোৰ ৰাজ্য জনজাতিকৰণ কৰা হওক। আৰু যদি নহয় ইতিমধ্যে আমি আন্দোলন ঘোষণা কৰিছোঁ। 20 নৱেম্বৰত কোকৰাঝাৰত দেখা পাব আমি কিমান হাজাৰ হাজাৰ মানুহ তাতে আমি হাতত মচান লৈ জোৰ সমদল প্ৰতিবাদ আমি কৰিম। আৰু তাৰ পিছতো যদি অসম চৰকাৰে বুজি নাপায় আমাৰ এই আবেগ অনুভূতি আমাৰ সমস্যা, নিশ্চয় কিন্তু আমি যিকোনো গণতান্ত্রিক আন্দোলনের যে আমার ধারা আছে নিশ্চয় আমি গড়ি তুলিম। আর বিশেষকৈ আপনার মিডিয়ার যোগেদি আমি কোচ রাজবংশী জনগোষ্ঠীক আমি বিভিন্ন স্বগোষ্ঠীয় দল সংগঠনক আমি আহ্বান কৰিছোঁ যে আপোনালোকে কোনো ধৰণৰ মত বিৰোধ থাকিব নালাগে। আমাৰ যি 13ৰ পৰা যি 24 তাৰিখলৈকে যি আমাৰ আন্দোলন কাৰ্যসূচী আছে এই আন্দোলন কাৰ্যসূচীত আপোনালোকে স্বতঃস্ফূৰ্তভাৱে ওলাই আহক, আমাক সহযোগ কৰক। স্পেচিয়েলি মই আমার ইতিমধ্যে আমার ক্রাঞ্চু আন্ডিবেট গোৱালপাৰা আক্ৰাশু আন্ডিবেট গোৱালপাৰা কোচ রাজবংশী সন্মিলনী আৰু আমি লগে আমি আমার যে কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিলৰ যিখিনি নেতৃবৰ্গ আছে আমি তেখেতসকলক আহ্বান কৰিছোঁ অতি সোনকালে আমাৰ যি আন্দোলনসমূহ আছে ইয়াতে কোনো আমাৰ ডিভাইড পলিচি নাই, আমি আমার দাবী জাতি আমি একতাৰে আমি নিশ্চয় এই দাবীসমূহ উত্থাপন কৰি যাম। সমান্তৰালভাৱে যিকোনো কাৰ্যসূচী লোৱাৰ কাৰণে আমি সাজু আছোঁ। আৰু শেষৰ বাৰৰ আমি কৈছোঁ মই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যে আপুনি নিকৃষ্ট ৰাজনীতিৰ পৰা আপুনি আঁতৰত থাকক। আপনি যে 26ৰ সপোন ভাবিছে কোচ রাজবংশীক জনজাতিকরণ যদি নকৰে, যদি কোচ রাজবংশীক জনজাতিকৰণৰ পৰা যদি আপনি বিৰত থাকে, কেএলৰ লগত পৃষ্ঠকৰ পৰা যদি আপনি বিৰত থাকে, তেতিয়াহ'লে আপনি কিন্তু 26ৰ সপোন আমি কিন্তু ইয়াৰ পৰা ব্ৰহ্মপুত্ৰলৈকে পেলাই দিম। সভাপতি সন্মানীয় সুরজচন্দ্র রায় ডাঙৰীয়া ইতিমধ্যে রাখিছে। আমার স্পষ্ট কথা, আজি আমি কারো পিতৃক সম্পত্তি বিচৰা নাই। আজি কোনেবা এপসুৰ প্ৰেসিডেন্ট দীপেন বড়ো ডাঙৰীয়া, কোনেবা ট্রাইবেল সংঘৰ সভাপতি বা যিয়ে ট্রাইবেল সংঘৰ যি দায়িত্বতে নাথাকক, আজি আদিত্য খাকলাৰী ডাঙৰীয়া, আমাৰ ৰাভা হাছঙৰ সাহিত্য শাসিত পৰিষদৰ যি আমাৰ CM টঙ্কেশ্বৰ ৰাভা যি ধৰণে বক্তব্য ৰাখিছে, যি ধৰণে আমাৰ কোচ ৰাজবংশীকে ধৰি বাকী 6 জনগোষ্ঠীৰ কথা যি ধৰণে নেগেটিভ মন্তব্য ৰাখিছিল যোৱাকালি, এই ক্ষেত্ৰত আমি এটাই বস্তু ক'ব বিচাৰিছোঁ আক্ৰাশৰ প্ৰতিনিধি হিচাপে যে আমাৰ কোচ ৰাজবংশীক আপুনি খং নুঠাব। আমি আপোনালোকৰ কোনো জাতিগত হিচাপত আমাৰ কোনো আপোনালোকৰ কাজিয়া নাই। আৰু শেহতীয়াভাৱে আমি দেখিছোঁ যে দীপেন বড়ো ডাঙৰীয়া এটা জাতি জনগোষ্ঠীৰ এটা প্ৰতিনিধি হৈ এটা আপচুৰ প্ৰেচিডেণ্ট হৈ আজি কেনেকৈ এটা নিৰ্দিষ্ট এটা টাৰ্গেট কৰি ল'ব পাৰিলে আমি আচৰিত হৈছোঁ। যোৱা 5 বছৰ UPPL চৰকাৰত থাকি তেখেতে শাসনভাৰ চলালে, তেতিয়া কিন্তু এবাৰো কিন্তু কোচ ৰাজবংশীৰ কথা নাভাবিল। আজি হঠাৎকৈ কেনেকৈ উদয় হ'ল আমাৰ আপচুৰ প্ৰেচিডেণ্ট দীপেন বড়ো ডাঙৰীয়া। এইকেইটা ব্যক্তিক আমি দালাল আখ্যা দিব বিচাৰিছোঁ।
গভর্নমেন্টর দালাল আখ্যা দিব বিচাৰিছে 1 নম্বৰ দীপেন বড়ো 2 নম্বৰ আদিত্য খাগলাৰী 3 নম্বৰ টংকেশ্বৰ ৰাভা কি ক'ব বিচাৰিছে যে আমি চকু মানে ওলাই দিম আৰু আমি কি হাতকে খাৰু পিন্ধি বহি আছো নেকি আজি কোনো এটা জাতিয়ে আমাক ইনডাইৰেক্টলি আমাক মানে কিবা এটা বেয়াকৈ মন্তব্য ৰাখিব আমি আক্ৰাশ হৈ হাত সাবটি বহি থাকিম কোচ ৰাজবংশী বিভিন্ন দল সংগঠনৰ হাতত হাত ধৰি বহি থাকিব এইটো কেতিয়াও সম্ভৱ নহয় আৰু ইয়াতে যে বিজেপি চৰকাৰ টোটালি যে জড়িত আছে এই স্পষ্ট কথা বিজেপি চৰকাৰ বাৰম্বাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে বিভিন্ন সময়ত মন্তব্য ৰাখিছিল যে যদি কোচ ৰাজবংশীকে ধৰি বাকী 5 জনগোষ্ঠীক জনজাতিকৰণ হয় তেতিয়াহ'লে কিন্তু এটা অসমত ৰক্তাক্ত হোৱাৰ এটা শংকা মত প্ৰকাশ কৰিছিল এজন আজি মুখ্যমন্ত্ৰী হৈ আজি ইমান মিছা কথা ক'ব পাৰে নেকি আজি বিজেপি আজি অসমত বিজেপি চৰকাৰ কেন্দ্ৰত বিজেপি চৰকাৰ কিন্তু আজি তাৰিখত দেখিবলৈ পাইছোঁ আমি এটা সময়ত এটা বিভিন্নকৈ বিভিন্ন মন্তব্য ৰাখে কেতিয়াবা কংগ্ৰেছৰ কথা কয় কেতিয়াবা অমুকৰ কথা কয় তমুকৰ কথা এইবিলাক কেতিয়াও সহ্য কৰা নহয় আমি সাদা চিধা মানুহ সহজ সৰল মানুহ যদি আমাৰ দাবী পূৰণ নহয় আমাৰ এই আন্দোলনৰ ভাষা যদি বুজি নাপায় 24 ডিচেম্বৰৰ পৰা 24 নৱেম্বৰৰ পিছত দেখা পাব যে আক্ৰাশৰ লগতে বিভিন্ন দল সংগঠনে কি কাৰ্যপন্থা হাতত লয়